জীৱনৰ ঠিকনা হেৰুৱাই পথভ্ৰষ্ট হোৱাসকলক পথৰ সন্ধান দিব পৰাটোৱেই প্ৰকৃত মানৱতা। নলবাৰীত ৱৰ্ল্ড চিজোফ্ৰেনিয়া ডে পালন। আমাৰ সমাজত অৱহেলিত, অনাদৃত আৰু বিভিন্ন কাৰণত জীৱনৰ ঠিকনা হেৰুৱাই পথভ্ৰষ্ট হোৱাসকলক পথৰ সন্ধান দিব পৰাটোহে প্ৰকৃত মানৱতা বুলি মন্তব্য কৰে নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জ্যেষ্ঠ সাংবাদিক জিতেন শৰ্মাই। শুকুৰবাৰে নলবাৰী চহৰৰ সমীপৰ মাজদিয়াস্থিত হাফৱে হোমত জিলা মানসিক স্বাস্থ্য আঁচনি নলবাৰীৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন আশ্ৰয়ৰ সহযোগত অনুষ্ঠিত ৱৰ্ল্ড চিজোফ্ৰেনিয়া ডেৰ মুকলি সভাত ভাষণ দি তেওঁ কয় যে মানসিকভাৱে আক্ৰান্ত সকলো আমাৰ সমাজৰে লোক, সেয়ে তেওঁলোকক কোনো কাৰণতে অৱহেলা কৰা উচিত নহয় বুলি মন্তব্য কৰি এই ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠন আশ্ৰয়ে বিগত এটা দশক ধৰি সমাজৰ অৱহেলিত, অনাদৃতসকলৰ উত্তৰণৰ বাবে ইতিবাচক দৃষ্টিভংগীৰে কাম কৰি আছে বুলি প্ৰশংসা কৰে। জিলা মানসিক স্বাস্থ্য আঁচনি ৰূপায়ণকাৰী বিষয়া ডাক্তৰ নিপুল মহন্তই চিজোফ্ৰেনিয়া ৰোগৰ কাৰণ আৰু চিকিৎসা সম্পৰ্কে বিশদভাৱে আলোচনা কৰাৰ উপৰি পদ্ধতিগত চিকিৎসাৰ সহায়ত এই ৰোগত আক্ৰান্ত ৰোগী অতি সোনকালেই আৰোগ্য লাভ কৰিব পাৰে বুলি মন্তব্য কৰে। নিজৰ বক্তব্যত তেওঁ উল্লেখিত ৰোগৰ চিকিৎসা পদ্ধতি উদ্ভাৱন কৰা চিকিৎসক তথা বিজ্ঞানীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। নলবাৰীৰ উপ আৰক্ষী অধীক্ষক প্ৰিন্সি বৰুৱা আৰু নলবাৰী সদৰ থানাৰ আৰক্ষী বিষয়া মহেন্দ্ৰ ছেত্ৰীৰ অনুষ্ঠানত ৰখা বক্তব্যৰ জৰিয়তে অনুষ্ঠানটিৰ জনহিতকৰ কাম কাজৰ প্ৰশংসা কৰে আৰু আৰক্ষী বিভাগৰ তৰফৰ পৰা অনুষ্ঠানটিক সকলো সময়তে প্ৰয়োজনীয় সহায় সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। আশ্ৰমৰ সভানেত্ৰী বিশিষ্ট উদ্যোগী মহিলা ৰিংকু বৰুৱা মহন্তই অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰি আশ্ৰয়ৰ মজিয়াৰ পৰা সম্পন্ন হোৱা বিভিন্ন কাম কাজৰ খতিয়ান দাঙি ধৰে। তেওঁ কয় যে পৰিয়াল, সমাজ আদিৰ পৰা অৱহেলিত হৈ নিচাসক্ত আৰু নিৰাশ্ৰয় হোৱা বহু যুৱক যুৱতী, পুৰুষ মহিলাক আশ্ৰয় উপযুক্ত চিকিৎসা তথা পৰিচৰ্যাৰ জৰিয়তে পুনৰাই স্বাভাৱিক জীৱনলৈ উভতাই আনিবলৈ সক্ষম হৈছে। আনকি কৃষি কৰ্ম আৰু কুটিৰ শিল্পজাত বিভিন্ন কৰ্মত নিয়োগ হৈ এসময়ৰ সেই পথভ্ৰষ্ট হোৱাসকল সম্প্ৰতি আত্মসংস্থাপনৰ দিশে আগবাঢ়িছে বুলি কয় বিশিষ্ট উদ্যোগী মহিলা ৰিংকু বৰুৱা মহন্তই। আশ্ৰয়ৰ আৱাসীসকলে প্ৰস্তুত কৰা বিভিন্ন কৃষিজাত আৰু নিত্য ব্যৱহাৰ্য ঘৰুৱা সামগ্ৰীৰ উৎপাদন আৰম্ভ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। বিশিষ্ট মনোবিদ মমী দেৱীয়ে শলাগৰ শৰাই যচা অনুষ্ঠানটিত আশ্ৰয়ৰ সচিব গুৰুপদ পাঠক, স্থানীয় ৰাইজ, আশ্ৰয়ৰ আৱাসীসকল উপস্থিত থাকে। আজিৰ অনুষ্ঠানত আশ্ৰয়ৰ আৱাসী আৰু কৰ্মকৰ্তাসকলে বিহু গীত নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। আজি ৱৰ্ল্ড স্কিজোফ্ৰেনিয়া ডে। এইটো হৈছে মানসিক ৰোগৰ এবিধ ৰোগৰ প্ৰকাৰ হয়। আমি আজি এই দিৱসটি আমাৰ পাতিবলৈ লৈছিলোঁ। আজি আমাৰ এই দিৱসটিত আজি অনুষ্ঠানটিত উপস্থিত আছে জিলা মানসিক স্বাস্থ্য আঁচনিৰ ৰূপায়ণকাৰী বিষয়া, মানসিক ৰোগ বিশেষজ্ঞ ডাক্তৰ নিপুল মহন্ত, চাইক'ছ'চিয়েল ৱৰ্কাৰ মমী দেৱী আৰু নলবাৰী জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰিন্সি বৰুৱা বাইদেউ, সদৰ থানাৰ চিৰস্তাদাৰ মহেন্দ্ৰ ছেত্ৰী ডাঙৰীয়া আৰু নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি সাংবাদিক সমাজকৰ্মী সন্মানীয় জিতেন শৰ্মা ডাঙৰীয়া আজিৰ আমাৰ অনুষ্ঠানটোত উপস্থিত আছে আৰু আশ্ৰয় এনজয়ৰ গোটেইসমূহ প্ৰতিথ আৰু কিছু সংখ্যক নৱজীৱনৰ আৱাসী অভিভাৱক আহিছে আজি অনুষ্ঠানটোলৈ। আমি আজি অনুষ্ঠানত এখন সজাগতামূলক সভা পাতিছোঁ। তাৰ লগতে আমাৰ যিখিনি ফেহুজালিয়ে হওক, কিৰণেই হওক, দিব্যাংগসকলৰ যি অনুষ্ঠান আছে তাৰে এখন আমি প্ৰদৰ্শনী ইয়াত ব্যৱস্থা কৰিছোঁ। সেইখিনি আজি আমাৰ কাৰ্যসূচী। আৰু আজি এই দিৱসটোৰ লগত সংগতি ৰাখি মই এষাৰি কথা কওঁ, আচলতে যিসকল ৰোগী আপোনালোকে মানসিক ৰোগী ৰাস্তাই ঘাটে দেখে, তেখেতসকলক আপোনালোকে যদি কোনো মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যায় বা প্ৰত্যেকখন জিলাতেই মানসিক ৰোগৰ ব্যৱস্থা আছে, লৈ যদি যায় তেতিয়াহ'লে তেখেতসকল উপযুক্ত চিকিৎসা পালে আপোনাৰ মোৰ নিচিনাকৈ স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব। তাৰে উদাহৰণ হৈছে আমাৰ ফেহুজালিত যিসকল লোক এতিয়া কৰ্মৰত হৈ আছে, আমাৰ থলুৱা
শাক পাচলিয়ে হওক ফুল পুলি বা এনেকুৱা ধৰণৰ থলুৱা সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ তাতে দুখন বিক্ৰী কেন্দ্ৰ আছে তাতে নিয়োজিত যিসকল ব্যক্তি সেইসকল সকলো পদপথৰ পৰা অহা বিভিন্ন মানসিক ৰোগত আক্ৰান্ত হৈ আজি তেওঁলোকে স্বাৱলম্বিতাৰ দিশত আগবাঢ়িছে মই সকলোকে আহ্বান জনাওঁ তেখেতসকলক যাতে মৰম আদৰ আৰু চিকিৎসাৰ বাবে আগবাঢ়ি আহক এইখিনি আজি দিৱসটোৰ লগত সংগতি ৰাখি এইখিনিয়ে মই ক'ব বিচাৰিছোঁ আৰু সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।